গৌৰৱ গগৈ ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিৰ এজন সক্ৰিয় ব্যক্তি। তেখেত বিৰোধীৰ উপদলপতি আৰু তেখেতলোকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ আইন প্ৰণয়ন হয় আৰু ভাৰতবৰ্ষৰ উন্নতি শিখৰলৈ যাব পৰা সকলোবিলাক বিধি ব্যৱস্থা তেখেতলোকে তৈয়াৰ কৰে। গতিকে এনেকুৱা এজন সক্ৰিয় ৰাজনৈতিক নেতাৰ ওপৰত আৰু তেখেতৰ পত্নীৰ ওপৰত এটা অভিযোগ উত্থাপন হৈছে। গতিকে সেই অভিযোগ তেখেতে খণ্ডন কৰিব লাগে আৰু অসমৰ ৰাইজে বুজিব পৰাকৈ, অসমৰ ৰাইজৰ বোধগম্য হোৱাকৈ, অসমৰ ৰাইজৰ হৃদয়স্পৰ্শ কৰিব পৰাকৈ কথাবিলাক তেখেতে স্পষ্টীকৰণ কৰিব লাগে। যদি তেখেতে এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা আঁতৰি থাকে তেতিয়াহ'লে অসমৰ ৰাইজে এটা বেলেগ এটা মেছেজ তেওঁৰ পক্ষে ল'ব আৰু সেই মেছেজ নহাৰ আগতে এই কথা বতৰাবিলাক সম্পূৰ্ণৰূপে স্পষ্টৰূপে অসমৰ ৰাইজক জনাই দিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাম। হয়, এইটো খুব এটা চিৰিয়াছ ইছ্যু বৰ্তমান আহিছে। জনসাধাৰণে এই ক্ষেত্ৰত বহুত প্ৰশ্ন জনসাধাৰণৰ মনত উদয় হৈছে, যিহেতু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছে আৰু বহি দেখিও আমাৰ শত্ৰু ৰাষ্ট্ৰ এখনৰ লগত তেখেতৰ কানেকশ্যন, তেখেতৰ ৱাইফৰ আমাৰ শিৱসাগৰ আৰু যোৰহাট লোকসভা সমষ্টি শিৱসাগৰ অন্তৰ্গত তেখেতৰ ৰাইজৰ মৰম পাইছিলে, তেখেতক ভোটদান কৰিছিলে বিপুল সংখ্যক ৰাইজে। আজি তেখেতৰ এই যিখিনি তেখেতৰ বিৰুদ্ধে এলিগেশ্যন আহিছে, এই ক্ষেত্ৰত মাননীয় সাংসদ গৌৰৱ গগৈয়েও এটা ষ্টেণ্ড দিয়ক। তেখেতৰ স্থিতি অসমবাসী ৰাইজে, দ্য হোল চিটিজেনছ অফ আছাম নাও ৱান্টছ টু ন' হোৱাটছ দ্য ফেক্ট, প্ৰকৃততে কি ঘটিছে। আৰু পাকিস্তান এম্বেচিৰ লগত তেখেতৰ বৈঠক আৰু তাৰপিছত তেওঁ 26/11 যিটো টেৰৰ এটেক মুম্বাই, তাত তেওঁ যিটো আমাৰ উপকূলৱৰ্তী নিৰাপত্তাৰ সম্পৰ্কত তেওঁ লোকসভাত প্ৰশ্ন তেওঁ লিখিত উত্তৰ বিচাৰিছে, ছিকিউৰিটি লেপছ বিষয়ে, এই গোটেই কথাবিলাক ছাছপিচিয়াছ, যথেষ্ট ছাছপিচিয়াছ। কাৰণ তেওঁ হি ৱাজ ৰিপ্ৰেজেণ্টিং আছাম এণ্ড দেয়াৰ ইজ ন' চি উইদিন দি জিঅ'গ্ৰাফিকেল টেৰিটৰি অফ আছাম। তো তেওঁ কিয় সিমান বেছি ইণ্টাৰেষ্টেড হৈছিল? আৰু এইবিলাক যিহেতু দেশ বিৰোধী কথা হ'বও পাৰে, আমিও নিবিচাৰোঁ। আমি জানে আপোনালোকে ভাৰতীয় দেশপ্ৰেমিক সংঘ, আমি এইটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলে সৃষ্টি কৰি থৈ যোৱা সমাজবাদী সেই এটা দলক আমি এতিয়ালৈকে আমি জীৱিত ৰাখিছোঁ অসমৰ ভূমিত। গতিকে এনেকুৱা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ দেশপ্ৰেমৰ লগত আৰু ভাৰতবৰ্ষৰ ভৱিষ্যতৰ লগত, যাতে অসমৰ এটা যি ত্যাগ আছে স্বাধীনতা সংগ্ৰামত, এটা বিপুল পৰিমাণে অংশগ্ৰহণ আছে। আজি ভাৰতৰ ৰাজনৈতিকভাৱে আমি অংশগ্ৰহণ হৈ আছে, ভাৰতৰ অগ্ৰগতিৰ লগত হৈছে। গতিকে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত, ভাৰতৰ উন্নতিৰ ক্ষেত্ৰত অসম অংগাংগীভাৱে জড়িত। গতিকে আমি বিচ্ছিন্ন নহয়। গতিকে আমাক এইবিলাক প্ৰশ্নৰ উত্তৰ লাগিব। আমি এজন সবল ভাৰতীয়, আমি এজন গৰ্বমান গৰ্বিত খিলঞ্জীয়া অসমীয়া। গতিকে আমি এইখিনি জানিব বিচাৰোঁ। উই ৱান্ট টু ন' এণ্ড মিষ্টাৰ গগৈ, গৌৰৱ গগৈ, ইউ প্লিজ কাম ফৰৱাৰ্ড এণ্ড ষ্টেণ্ড ইউৰ ক্লেৰিফিকেশ্যন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।